এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীৰ লগতে ল'ৰাবিলাককো দিয়া হ'ব পঢ়ুৱাৰ খৰচ। দুখীয়াৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। মুখ্যমন্ত্ৰীয়ে আজি 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৰু মন্তব্য কৰি কয়, ছোৱালীক পঢ়ুৱাৰ খৰচ চৰকাৰে দিয়ে আছে, কাইলৈৰ পৰা ল'ৰাক পঢ়ুৱাৰ খৰচো দিব। দুখীয়া চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা বিজেপি চৰকাৰে আগবঢ়াইছে। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু কাম। নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। 2026 বৰ্ষত আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেলো 1 টকা নিদিয়াকৈ আনিব পাৰিব আপুনি সুলভ মূল্যৰ দোকানীৰ পৰা। লাখ লাখ জনতাৰ সন্মুখত বৃহৎ প্ৰতিশ্ৰুতি আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। স্বামীয়ে দ্বিতীয় বিবাহ কৰিছে নেকি? আজিয়ে কৰক অভিযোগ, লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। মুকলি কৰা হ'ব চিফ মিনিষ্টাৰৰ ফোন নম্বৰ। ইয়াত আপুনি সকলো ধৰণৰ অভিযোগ দিব পাৰিব। এটা মাত্ৰ অভিযোগ দিয়াৰ লগে লগে দ্বিতীয় বিবাহ কৰা স্বামী যাব লাগিব জেলত, আৰু পত্নীগৰাকীয়ে লাভ কৰিব ডাবল অৰুণোদয় আঁচনি। বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ। ৰাজ্যত কোনোবাই দ্বিতীয় বিবাহ কৰিলে মুখ্যমন্ত্ৰীক দিয়ক খবৰ, আৰু পত্নীগৰাকীক দিয়া হ'ব ডাবল অৰুণোদয় আঁচনি। এতিয়াৰে পৰা কোনো পুৰুষে কৰিব নোৱাৰিব বহু বিবাহ। এতিয়াৰে পৰা এজন পুৰুষে দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেলত যাব লাগিব। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। আপোনাৰ এটা মাত্ৰ ফোন কলত চৰকাৰে ল'ব বিশেষ ব্যৱস্থা। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থাকিলেই পাব 5 লাখ টকাৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিজন লোকে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আয়ুষ্মান কাৰ্ড প্ৰদান। আনুষ্ঠানিকভাৱে 1,10,00,000 লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব চৰকাৰে। 2 মাহৰ ভিতৰত 3.30 কোটি লাভ কৰিব আয়ুষ্মান কাৰ্ড। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক অভিলাষী পদক্ষেপ। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ব্যক্তিগত চৰকাৰী সকলো চিকিৎসালয়ত উপলব্ধ হ'ব এই সুবিধা। বিগ ব্ৰেকিং নিউজ। চাউল, দাইল, চেনি, নিমখৰ লগতে বিনামূলীয়া মিঠাতেলক লৈ আহি গ'ল বিগ আপডেট। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় দৰ্শকসকল, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এইবাৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ লাভ কৰিব সকলো ধৰণৰ ৰেচন সামগ্ৰী। পুনৰ বিজেপি চৰকাৰ আহিলে এতিয়া দি থকা 100 টকাও দিব নালাগে সুলভ মূল্যৰ দোকানীক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। ৰেচন কাৰ্ডৰ প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব ৰাজ্য চৰকাৰে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। বিহুৰ খৰচৰ চিন্তা নাই, লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। এইবাৰ বিহুৰ খৰচৰ বাবে চিন্তা নাই, কিয়নো ৰাজ্য চৰকাৰে প্ৰদান কৰিব 9,000 টকা, আৰু এই 9,000 টকাৰে আপোনালোকে সকলো ধৰণৰ খা খৰচ কৰিব পাৰিব। ইয়াৰ আগতে লাভ কৰা 10,000 টকা খৰচ নকৰিব, কিয়নো 10,000 টকা খৰচ কৰিলে পৰৱৰ্তী সময়ত আপোনালোকে 25,000 টকা লাভ নকৰিব। অৰুণোদয়ে লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। সাজু হওক আপুনি বিহুৰ বজাৰ কৰিবলৈ। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 9,000 টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 30 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব, আৰু সভা চলি থাকোঁতেই
আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ।